এদিনীয়া ভ্ৰমণসূচীৰে কোকৰাঝাৰত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কোকৰাঝাৰত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰ সদৰ চহৰৰ বাগানশালীত নৱনিৰ্মিত বাথৌ থানশালী অৰ্থাৎ বাথৌ মন্দিৰ শুভ উদ্বোধন কৰে। বাথৌ মন্দিৰ উদ্বোধন কৰাৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, থলুৱা ভাষা, সংস্কৃতি, ধৰ্ম ৰক্ষণাবেক্ষণ দিয়া হ'ব। সকলোৱে নিজ নিজ ধৰ্মৰ নীতি পালন কৰিলে শান্তি বৰ্তি থাকিব। বিশ্ব কল্যাণৰ বাবে সকলোৱে সংকল্পবদ্ধ হ'ব লাগে। বাথৌ মন্দিৰৰ শুভ উদ্বোধনী অনুষ্ঠানত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, কেবিনেট মন্ত্ৰী অশোক সিংহাল, বাথৌ ট্ৰেডিশ্যনেল কালচাৰ এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ আহ্বায়ক মহিম চন্দ্ৰ বসুমতাৰী, বাথৌ ট্ৰেডিশ্যনেল কালচাৰ এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ অধ্যক্ষ শাৰদা প্ৰসাদ মুছাহাৰী সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। ইপিনে বাথৌ মন্দিৰৰ শুভ উদ্বোধনী কাৰ্যসূচীৰ অন্তত কোকৰাঝাৰৰ গাঁওবুঢ়া ভৱনৰ সমীপৰ কাশীপাৰা পথাৰত বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কোকৰাঝাৰৰ কাৰ্যসূচী অন্ত পৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে চিৰাং জিলাৰ বিজনীলৈ ৰাওনা হয়। উল্লেখযোগ্য যে বিজনীত বিটিআৰ মিত্ৰজোঁট চৰকাৰৰ ৩ বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ব্যুৰো ৰিপৰ্ট, নৰ্থ ইষ্ট ভিজন। Cari sih, bisa sabar ini sih, bisa mana ini? Balik dulu. আজি আমাৰ কোকৰাঝাৰত বিটিআৰ চৰকাৰৰ আৰ্থিক সহযোগত খুব সুন্দৰকৈ বাথৌ থানচালি এখন, যিটো বহুত পুৰণা বাথৌ থানচালিখন পুনৰ নিৰ্মাণ কৰা হৈছে। বাথৌ ধৰ্মত আমাৰ এক অনন্য পবিত্ৰতা লুকাই আছে। ই মানুহৰ মাজত যুগে যুগে আধ্যাত্মিকতা আৰু প্ৰকৃতিৰ মাজত সম্পৰ্ক আৰু আত্মাৰ অবিনশ্বৰতাক সদায়ে প্ৰমাণ কৰি আহিছে। মই সকলো বাথৌ ধৰ্মাৱলম্বী ৰাইজক আজিৰ এই সুন্দৰ প্ৰাপ্তিৰ বাবে ধন্যবাদ জনাইছো আৰু আশা কৰোঁ যে সকলোৱে বিশ্ব মানৱৰ কল্যাণৰ বাবে, অসমৰ শান্তি প্ৰগতিৰ বাবে প্ৰাৰ্থনা কৰিব আৰু আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব। এটা কথা ঠিক, মই এটাই বিশ্বাস কৰোঁ যে যি ধৰ্মত আছে, আমি হিন্দুসকল হিন্দু, মুছলমানসকল মুছলমান, খ্ৰীষ্টিয়ানসকল খ্ৰীষ্টিয়ান, বাথৌসকল বাথৌ, যি য'ত আছো সেই মততে যদি আমি থাকোঁ, সকলোৱে শান্তি সম্প্ৰীতিৰ মাজত থাকিব পাৰোঁ। গতিকে আমি সকলোৱে তেনেকে বিশ্ব কল্যাণৰ বাবে চিন্তা কৰিব লাগে আৰু বিশেষকৈ আমাৰ যিকেইটা খিলঞ্জীয়া ধৰ্ম আছে সেই ধৰ্মকেইটাক আমি ৰক্ষণাবেক্ষণ দিব লাগে। কাৰণ এই খিলঞ্জীয়া ধৰ্মকেইটা অসমৰ এক হিচাপত আমাৰ আটাইতকৈ পুৰণা আৰু প্ৰাচীনতম পৰম্পৰা। এই ধৰ্মকেইটিক সংৰক্ষণ কৰাটো, জনজাতীয় লোকসকলৰ ধৰ্মক সংৰক্ষণ কৰাটো আমাৰ সকলোৰে দায়িত্ব। যদি ধৰ্ম হেৰাই যায়, সংস্কৃতিও হেৰাই যায়, সংস্কৃতি হেৰাই গ'লে জাতিৰ পৰিচয় হেৰাই যায়। গতিকে ইয়াক আমি ধৰি ৰাখিব লাগে। ধৰ্মৰ মাজত কিবা সংঘাত দেখা দিয়ে। মই আৰু বেলেগ আজি আৰু ইমান ভাল দিনত আমি আৰু